ওম শান্তি। সন্তান আৰু অভিভাৱকৰ মাজত নিবিড় সুন্দৰ বিশ্বাসৰ, প্ৰেমৰ, স্নেহৰ, মৰমৰ সম্বন্ধ গঢ়ি তুলিবলৈ মাত্ৰ কেইটামান কথাৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰথমটো হৈছে কেতিয়াও সন্তানে যিবোৰ শব্দ ব্যৱহাৰ কৰিলে বেয়া পায়, যিবিলাক কথা ক'লে বেয়া পায়, সন্তানে যিবোৰ কথা তেওঁলোকৰ আত্মসন্মানত আঘাত হোৱা যেন অনুভৱ হয়, তেনেকুৱা ধৰণৰ শব্দ অভিভাৱক হিচাপে কেতিয়াও নক'ব। কাৰণ সন্তানৰ যি চেনজিটিভনেছ, তেওঁলোকৰ যিটো মানসিক পৰিপক্কতাটো, সেইটোৰ আচলতে খুব সোনকালে গ্ৰ' কৰে। আৰু যেতিয়াই তেওঁলোকৰ জীৱনত সৰু ডাঙৰ যি পৰিস্থিতি পৰিৱেশ নাহক কিয়, তেওঁলোক হঠাৎ খুব চেনচেশ্যনেল হৈ যায়। তেওঁলোকে সেই সময়ত কি সিদ্ধান্ত ল'ম কি নল'ম, তেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিলৈ আহে। গতিকে সেই সময়তে সন্তানৰ আপুনি প্ৰিয় বন্ধু হওক। প্ৰতিটো সন্তানে 5টা ছেট অফ সংস্কাৰৰ ফল্ডাৰ লৈ এই পৃথিৱীত জন্মগ্ৰহণ কৰে। যদি সন্তানটোৰ জীৱনলৈ কিবা ঘটনা আহিছে, তাৰ মানে সেই সন্তানৰ কৰ্মত সেই ঘটনা সন্নিৱিষ্ট হৈ আহিছে, এনেকৈ ভাবক। কাৰণ একেখন ঘৰত একেগৰাকী মাতৃ পিতৃৰ পৰা 2-3গৰাকী সন্তান জন্মগ্ৰহণ কৰে। প্ৰত্যেকৰে কিন্তু সংস্কাৰ বেলেগ বেলেগ। আমি দেখোঁ, আমি জানো, কিন্তু তাৰ লজিকটো বুজিবলৈ আমি চেষ্টা নকৰোঁ যে কিয় বেলেগ বেলেগ। আৰু যাক আমি ওম চাইক'লজি বুলি কওঁ, যে গৰ্ভাৱস্থাত থাকোঁতে এটা সংস্কাৰ হৈছে যে গৰ্ভাৱস্থাত থাকোঁতে গৰ্ভত মাতৃৰ পৰা পোৱা সংস্কাৰ তেওঁলোকে একুৱেৰ কৰে। তাৰপিছত তেওঁলোকে যেতিয়া বাহিৰৰ জগতলৈ আহে, পৰিয়ালৰ পৰা এটা সংস্কাৰ লয়। তৃতীয়তে বন্ধু বান্ধৱৰ যেতিয়া সান্নিধ্যত আহে, তেওঁলোকৰ প্ৰভাৱ অতি বেছিকৈ পৰে। আৰু 2টা ছেট অফ সংস্কাৰ হৈছে পূৰ্বৰ পৰা লৈ অহা সংস্কাৰ, যিটো ফিক্সড হৈ আহিছে। কোনোবা এটা সন্তান অস্থিৰ, উৎপতীয়া, অশান্তিকৰ, কোনোবাটো খুব শান্ত স্বৰূপ স্থিৰ। এইবোৰ তেওঁলোকৰ লৈ অহা একেবাৰে এটেচ ফল্ডাৰ, যাক আমি ইয়াতে ৰিমুভ কৰিব নোৱাৰোঁ, সহজে ৰিমুভ কৰিব নোৱাৰোঁ। গতিকে সন্তানে বা প্ৰতিজনে আমি যেতিয়া মৃত্যুবৰণ কৰোঁ, আকৌ সন্তান হৈয়ে আহোঁ। গতিকে আমি ছেট অফ সংস্কাৰ লগত লৈ আহোঁ। সেইবাবে সন্তান আৰু অভিভাৱকৰ মাজৰ এই সম্বন্ধক সকলোতকৈ গুৰুত্বপূৰ্ণ সম্বন্ধ বুলি কোৱা যায়। সন্তানৰ লগত বন্ধুসুলভ ব্যৱহাৰ কৰিব লাগিব। প্ৰতিটো সময়তে সন্তানক লগ দিব লাগিব। যদি সন্তান বাহিৰত আছে, শুই উঠিয়েই তেওঁলৈ যিমান পাৰি ভাইব্ৰেশ্যন পঠাব লাগিব। আৰু তাৰ বাবে আপুনি ক্লিন হ'ব লাগিব। ভাইব্ৰেশ্যন মানে এনাৰ্জি। আমি যি এনাৰ্জি তেওঁৰ বাবে মই চিন্তা কৰিম। উদাহৰণস্বৰূপে এটা উদাহৰণ দিওঁ। এগৰাকী মাতৃ সন্তান পঢ়ি আছিলে বেলেগ জেগাত। তেওঁ শুই উঠিয়ে বাৰে বাৰে ল'ৰাটোলৈ ফোন লগাই, যেতিয়া ফোনত কেতিয়াবা নাপায় তেওঁ অস্থিৰ হৈ যায়। তেওঁৰ মনত এটা কথাই চলি থাকে যে ক'ৰবাত এক্সিডেণ্ট হ'ব নেকি, বা নতুনকৈ বাইক এখনো কিনি দিছে, একেবাৰে সত্য ঘটনা, এক্সিডেণ্ট হ'ব নেকি, এনেকুৱা ধৰণৰ ভাবি থাকে তেওঁ। বা ক'ৰবালৈ গৈছে নেকি, কিবা অপকৰ্ম কৰিছে নেকি, মাকৰ মনত সেইবোৰ চলি থাকে। আৰু ৰাতিপুৱা শুই উঠিয়েই প্ৰথম ফোনটো সন্তানলৈ লগায়। আৰু অৱশেষত এদিন এটা খবৰ আহিল যে সন্তানটোৱে এক্সিডেণ্টত মৃত্যুবৰণ কৰিছে। মই ঘটনাটো কোৱাৰ ভাৱাৰ্থ এইটোৱেই, আমি যি শুই উঠি এনাৰ্জি পঠাম, সন্তানক 100% সন্তানৰ লগত কিন্তু ঘটিবই। একো ডাঙৰ কথা নহয়। পৃথিৱীত বহুত ডাঙৰ ডাঙৰ ঘটনা হৈ আছে। মনুষ্যই কৰ্মৰ ফল্ডাৰ লৈ আহিছে, সেই একৰ্ডিংলি ঘটনা ঘটি আছে। গতিকে আমাৰ নিজৰ অহংকাৰ, নিজৰ ইগো, নিজৰ ভাল লগা বেয়া লগা
ইত্যাদিবোৰক গুৰুত্ব দিবলৈ গৈ সন্তানটোৰ ওপৰত যেন আমি হাবি নহওঁ তাৰ প্ৰতি কিন্তু সতৰ্ক হ'ব লাগিব। গতিকে সন্তানক সদায় প্ৰিয় বন্ধু কৰক। 5টা কাম সদায় সন্তানৰ বাবে কৰিব যদি ঘৰত আছে সন্তান। প্ৰথমটো হৈছে তেওঁলোকে